25 বৰ্ষক আমি আদৰিবলৈ সাজু হৈছোঁ আৰু 24 বৰ্ষক বিদায় দিছোঁ। পথাৰৰ মাজত আছোঁ বৰ্তমান। এয়া একদম আমাৰ খেল হৈ হ'ব ইয়াতে খেল হ'ব। 2টা দিন খানা হ'ব। আজি আমি আপোনালোকক ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম। কাইলৈ এইখন একদম মজা আছে, ক্লিয়াৰ কৰি দিয়া হ'ব। আজি যিহেতু 31 আৰু কাইলৈ 1 জানুৱাৰী আহি আছে, 2025 বৰ্ষক আদৰিম। আৰু এইখিনিতে আমাৰ খেলৰ জেগা এটুকুৰাতে খানাও হ'ব। আমাৰ মাৰ্চৰ 1 তাৰিখৰ পৰা খেল হয়, আপোনালোকে জানে। সকলোকে প্ৰথমতে খেলৰ শুভেচ্ছাটো দিছোঁ যে আপোনালোক খেললৈ সকলো আহিব। এইবাৰ যোৱাবাৰ 35-36টা টিম হৈছিলে, এইবাৰ আমি ভাবিছোঁ মিনিমাম 50টা টিম আমাৰ ইয়াত হ'ব। খুব সুন্দৰকৈ খেল, আপোনালোকে খেলৰ ভিডিঅ' চোৱা নাই চাই ল'ব। আৰু এয়া হৈছে আমাৰ পথাৰৰ দৃশ্য। এই পথাৰতে আমি আজি এই বৰ্ষক বিদায় দিম আৰু নতুন বৰ্ষক আদৰিবলৈ চেষ্টা কৰি আছোঁ। ৰাতি আমাৰ ইতিমধ্যে খানা ৰেডি হৈ গৈছে। এইফালে দালি বনিবলৈ আৰম্ভ হৈছে। এতিয়া ৰাতি কেইটা বাজিলে চিন্তু 10টাত আৰম্ভ হৈছে। এয়া আমাৰ মাংস আৰু এয়া খৰি ফালিছে ইতিমধ্যে। এয়া খানাত লাগি আছে, এয়া মোবাইলত লাগি আছে। আজিকালি ডেকা ল'ৰা মোবাইলত নহ'লে নহয়। এইফালে একদম ডেকা ল'ৰা নতুন ৰান্ধনি। আৰু এইফালে আমাৰ খানা যি হয় নহ'ব, আমি নতুন বৰ্ষক ধুনীয়াকৈ মানে আদৰণি জনাম। এইফালে দালি হেৰি হৈছে, এতিয়া 11টা বাজিছে। আমি 12টা বজাত খাম। 12টা বজাত হ'লেও আমি খানা খামেই। এয়া 4টা বাজিছে। এটা নহয়, 1টা 2টা 3টা 4টা সেইফালে হাঁহৰ মাংস। ৰাতিৰ খানাটো খাই পেলাই গা চা বেয়া হৈ গ'ল আৰু ডেকাসকলে খাইছিলোঁ। এতিয়া দিনত আমাৰ যিহেতু সৰু সৰু ল'ৰা ছোৱালীখিনি আছে, এই ল'ৰা ছোৱালীখিনিক লগাই সদায় দিনতে আমি এটা খানা পাতি দিওঁ, মানে সকলোৱে খাবৰ কাৰণে ওলাই আহিছে। ডেকাখিনিও থাকে তাতে, আৰু কিন্তু বিশেষকৈ সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি এইটো খানা পাতি দিছোঁ আৰু সুন্দৰকৈ খাইছোঁ ইয়াতে। মাছ আছে, এয়া মাছৰ চব্জি আহি গ'ল, এয়া মাছ আহি গ'ল, এয়া মাংস আহি গ'ল। ই একো নাই খোৱা। এয়া আমাৰ অগ্নিনাভ মন্দিৰক মানা নেকি? কাক মানা তুমি নোখোৱা কিয়? বছৰেকৰ প্ৰথম দিনটোত তুমি খানা নোখোৱা, কোৱা কথাটো কি কোৱা? ইয়াৰ বিয়া হোৱা নাই সেইকাৰণে ই দেৰিকৈ খাব। বিয়া হোৱা নাই কাৰণে ই ব্ৰত ৰাখিছে, বিয়া হ'লে খাব, ব্ৰতটো ভাঙিব এতিয়া। এয়া হাত হেৰি কৰি দিছে। এয়া আমাৰ, তুমি কিবা নোখোৱা নেকি? হৌৰা টুপি পিন্ধা, তুমি কিবা নোখোৱা নি? চব খাই মানে, এয়া চব কেৰেলা বাদে চব খাই দিয়ে। এয়া আমাৰ খানা ইতিমধ্যে হৈ আছে, খাব হৈছে। দিনৰ খানা, কালি ৰাতি খানা আমি ইতিমধ্যে খালোঁ। এতিয়া দিনৰ খানাটো খাম। আৰু কিবা কিবি আহিবলৈ আছে, দালি চালি আহিবলৈ আছে, কিন্তু দালি এতিয়ালৈকে অহা নাই। মানুহ এয়া কমলাও আহি গ'ল। কমলা নেকি? কি যেনেও টেঙা? দিয়ক সেইটোও খাই দিওঁ। প্ৰথমতে আমাৰ দেৱজিৎ বড়ো চেনেলৰ পৰা সকলোলৈকে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক এই বৰ্ষটোত কেনেকুৱা ধৰণৰ আমি ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম। আপোনালোকৰ ইতিমধ্যে ইমানখিনি মৰম পোৱাৰ বাবে প্ৰথমতে ধন্যবাদ। সকলোৰে এই বছৰটো খুব সুন্দৰকৈ যাওক। 2024টো আমি খুব সুন্দৰকৈ বিদায় দিলোঁ, কিন্তু আমি 2025 বৰ্ষটো আজিৰ পৰা আৰম্ভ হৈছে। সকলোলৈকে আমি ভিডিঅ' এই মাহত দিবলৈ, মানে বছৰটো দিবলৈ চেষ্টা কৰিম। সকলোলৈকে প্ৰথমতে পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিখিনিয়ে ইমান মৰম মোক দি। খানা বহুত হৈ আছে, আৰু আজি আমাৰ খানা হৈছে ইতিমধ্যে এয়া পোৰা মাংস, আৰু লগতে মই যিহেতু স্পেচিয়েলি বাহিৰতে আজি খানা, আৰু মোৰ পাৰ্টি এয়া গেং পাৰ্টি আহি গ'ল। এইয়া পাৰ্টি গান শুনি আছে, বাহিৰত বনাই লৈছোঁ। আৰু মই যিহেতু মোৰ সৰু পাৰ্টিটোৰ লগতে মই যিহেতু মাংসটো খাব লাগিব, একদম মানে ট্ৰেক্টৰ বুলি কয় আমাৰ ফালে, গাহৰিটো খাব লাগিব। সেইকাৰণে এয়া মই পুৰি লৈছোঁ ধুনীয়াকৈ, আৰু ইভাগে বনাবলৈ দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ 1 জানুৱাৰীটো আমি পাৰ কৰি আছোঁ। এয়া পাৰ্টি, চিল্লাৰ পাৰ্টি এইটো। আৰু এয়া মেইন বস্তু, এয়া এতিয়া চাহটো খাই লওঁ ৰ'ব। আমাৰ পোৰা মাংসটো হৈ যাব। আৰু পোৰা মাংসৰ কাৰণে আমি কি লৈছোঁ খাবৰ কাৰণে, একদম বিলাহী লৈ লৈছোঁ, জলকীয়া লৈছোঁ, ধনিয়া লৈছোঁ, পিঁয়াজ লৈছোঁ, মৰাণদা আছে। আৰু এইটো একদম বনাই লওঁ ৰ'বা, কেনেকৈ হয় চাই লওঁ। আৰু নিউ ইয়েৰটো প্ৰথমতে পোৰা মাংসটো খাওঁ, তাৰপিছত আমি ইটো মাংস খাই আছোঁ। আৰু আমাৰ এইটো ইতিমধ্যে হৈ গৈছে। আমি অলপ নিমখ দি লওঁ ধুনীয়াকৈ, একদম মজা হৈছে মানে বস্তু।
আৰু খাবলৈ আমি এতিয়া ওচৰত দেখুৱাই দিয়া কেমেৰামেন একদম ওচৰত দিয়া পুৰি দিয়ক দিয়ক আৰু আমাৰ হাতত আছে এইটো মানে জলকীয়া আছে কোনোবাই যদি জলকীয়া খাওঁ বুলি ভাবে জলকীয়া খাব পাৰিব এবাৰ আৰু এইটো এতিয়া মানে একদম আদা লৈ পেলাই মজা কৰি থৈছোঁ এইটো অলপ হেৰি কৰি ল'লোঁ আৰু এয়া আমি টেষ্ট কৰিবলৈ প্ৰথমতে টেষ্ট কৰি চাম না কেনেকুৱা লাগিছে ভাল হৈছে মানে গাহৰিটো খোৱা হয় নাই হয় আৰু আমাক কেৰাহীত ইতিমধ্যে পিঁয়াজ দি দিয়া দেখুৱাই দিয়া কেমেৰামেন আমাৰ পিঁয়াজ কেনেকুৱা হৈছে ৰঙা পৰিছে আমাৰ মাংস ধুনীয়াকৈ হ'বৰ কাৰণে এয়া আমি বাহিৰতে ধুনীয়াকৈ আজি 1 জানুৱাৰীতে খাম বুলি ভাবিছোঁ আৰু এয়া আমাৰ আহি গ'ল এতিয়া বিলাহী আৰু এয়া বিলাহীৰ লগত আমি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ আমাৰ পাৰ্টনাৰ দুটাই মই আৰু মোৰ পাৰ্টনাৰে সৰুকেইটাই মানে সেইকাৰণে আমি সিহঁতৰ লগতে খাইছোঁ আৰু হেৰি আহি গ'ল নহৰু আমি গোটাকৈ এটা দি দিছোঁ নহৰু গোটাকৈ দিয়া এটা কাৰণ আছে খাবলৈ ভাল হ'ব আৰু আমাৰ এয়া মাংস হৈ গ'ল ৰেডি হৈ গ'ল পুৰা ধুনীয়াকৈ খানা খাই শেষ হ'ল একদম এতিয়া বহি দিছোঁ আৰু নতুন বৰ্ষৰ আপোনালোকক সকলোৱে পুনৰবাৰ ওলগ জনাইছোঁ সুখৰ বতৰা কঢ়িয়াই আনক যাৰ খুব দুখ হৈ আছিলে 24 বৰ্ষটো এই বৰ্ষটো খুব সুন্দৰ হওক ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ হিয়াৰ পৰা আমি সকলোলৈকে ওলগ যাচিছোঁ নতুন বৰ্ষৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে চাই থাকিব দেৱজিৎ ব্ৰ আৰু যদি ভাল লাগে আপোনালোকে নিশ্চয় ফ'ল' কৰি ল'ব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো নিশ্চয় কৰি ল'ব থেংক ইউ